এয়া কি বাৰু আপোনালোকে গম পাইছেনে? মই ৰাতিয়ে মানে তিয়াই থৈছিলোঁ বৰা চাউল আৰু পানীখিনি কম হোৱা দেখা পাই আকৌ অকণমান মানে পানী দিলোঁ আৰু আজি মই আপোনালোকক দেখুৱাম বৰা চাউলৰ পিঠানো কেনেদৰে বনায়। আৰু এইখিনি মই এয়া তিল আগতেই ধুই ধাই শুকুৱাই এয়া বাকলি মানে পেলাই থৈ দিয়া আৰু হ'ল এয়া কেইদিনমান। আৰু এতিয়া মই এইখিনি উলিয়াই লৈছোঁ, মানে এইখিনি ধুনীয়াকৈ মানে ভাজিম। আৰু ইফালে যোন চাউল তিয়াই থৈছোঁ আৰু এয়া অলপ অলপ কৰি মই দিছোঁ, দি লৈ এনেদৰে মই ধুনীয়াকৈ মই মানে এয়া কেৰাহীখনত মানে ভাজি আছোঁ। আৰু যেতিয়া মানে ফুট 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 এটা আৱাজটো গম পাইছেনে? এই আৱাজটো শুনি কিন্তু মই বৰ ভাল পাওঁ। আৰু এনেদৰে ধুনীয়াকৈ মানে ভাজিছোঁ আৰু মানে জুইৰ মানে ফ্লেমটো একদম কমাই দিব লাগিব। যদি বেছিকৈ দিয়া যায় তেতিয়াহ'লে পুৰা যাব, নহয় জানো? আৰু পুৰা গ'লেতো ভাল নালাগিব। গতিকে মিডিয়াম হ'ব লাগিব আৰু এনেদৰে লাহে ধীৰে এনেদৰে মানে কম জুইত ভাজি থাকিব লাগিব। আৰু এয়া মোৰ ভাজা এইখিনি হৈ গ'ল আৰু এইখিনি মই এটা বৌলত মানে অজৰাই থৈছোঁ। তাৰপিছত আকৌ অকণমান মই দিম এতিয়া। সেইখিনি লাষ্টৰখিনি পুৰাই গ'ল। আপোনালোকৰ লগত কথা পাতি থাকোঁতে সেইখিনি পুৰাই গ'ল আৰু মোৰে দুখ বাৰু, আপোনালোকৰ দুখ নহয়। আকৌ মই এয়া আকৌ মানে ভাজি আছোঁ আৰু এয়া আকৌ ভাজিলোঁ। ভাজা এইখিনি ভাল হৈছে বাৰু। তাৰপিছত এনেদৰে মই ভাজি ধুনীয়াকৈ এতিয়া অকণমান মানে মেলি দি দিম। আৰু এইখিনি ৰৈ গ'ল আৰু গোটেইখিনি প্ৰয়োজন নাই। মোৰ মানে চাউলৰ অনুযায়ী মই লৈছোঁ আৰু ইয়াত 1 কেজি 1.5 কেজিমান হ'ব আৰু। তাৰপিছত বাকীখিনি যেতিয়া ঠাণ্ডা হৈ গ'লগৈ, যেতিয়া মানে যিখিনি ভাজা তিল মানে ঠাণ্ডা হৈ গ'লগৈ, এতিয়া মই মিক্সি জাৰত দি দিলোঁ। আৰু এতিয়া এইখিনি মই এয়া দেখিছেনে ধুনীয়া এটা পাউডাৰ আৰু বনাই দিলোঁ। তাৰপিছত এইখিনিও মই অলপ অলপকৈ দিছোঁ দেই। তাৰপিছত এয়া দুবাৰত মই মানে গুড়াখিনি কৰি ল'লোঁ। কৰি লৈ মই এতিয়া বৌলত অজৰাই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিছোঁ। আৰু এইফালে মায়ে লৈ গ'ল, মই গমেই নাপালোঁ। মায়ে চাউলকেইটা ধুই ধাই লৈ গ'ল আৰু এতিয়া এয়া মানে বৰা চাউলকেইটা মায়ে খুন্দি আছে। আৰু মই কিন্তু শুনিব নোৱাৰোঁ, পুখলিত হাত ভৰাব নোৱাৰোঁ, বৰ ভয় লাগে। এয়া দেখিছেনে? বহুত সাংঘাতিক ধৰণৰ কাম নহয়নে বাৰু পুখলিত হাত ভৰাটো? আৰু এয়া আপোনালোকে সেই গাঁতটোক কি বুলি কয় গম পাইছেনে? ঢেঁকীৰ শালৰ যিটো গাঁত সেইটোক মানে পুখলি বুলি কয়। আৰু এইটো ঢেঁকী, আৰু এইফালে এনেদৰে ঢেঁকী দিব লাগে। তেতিয়া এইটো যিটো মূৰা দীঘল লাখুটিডাল সেইটো হ'ল থোৰা বুলি কয়। আৰু থোৰাটোৰে খুন্দিয়াই এই পুখলিত দিয়ে। আৰু এয়া মানে এয়া অলপমান মানে আধা খুন্দা চাউলকেইটাও দিয়ে, আকৌ গোটা চাউলকেইটাও দিয়ে। দি লৈ এনেদৰে ধুনীয়াকৈ মানে গুড়া হোৱাৰ পিছত চালি লৈ ফটাফট আকৌ বেলেগ এটা ডেক্সিত ধুনীয়াকৈ ভৰাই থৈ দিয়ে। মানে অলপ অলপকৈ চালে আৰু মানে বতাহ খাব দিব নালাগে। আকৌ লগতে আকৌ এই ডেক্সিটোতে ঢাকন মাৰি থৈ দিয়ে। আৰু এইফালে এইখিনি হৈ গ'ল। আৰু এইফালে এইখিনি মই মিঠৈ সানি আছোঁ, তাৰমানে গুড়। আৰু এই যিখিনি মই তিলৰ পাউডাৰ বনাইছিলোঁ সেইখিনি। আৰু এয়া দেখিছেনে একদম পূৰা বনাই আছে। কমকৈ ল'বা পিঠাটো। মিউট কৰি দিবি। তুই অকণমান মিহি এডাল সোমোৱাই দি এটা মাৰি ল'বি। এইটো যি ধোৱা এনেই হেৰি হবি। হৈছে দে ধুনীয়া। মই বনাব নাজানো বাৰু, অকণমান মই এয়া ট্ৰাই কৰিছোঁ বাৰু। দিয়ক তিল অলপ কঞ্জুচি নকৰিবি, তিল দিয়াত কঞ্জুচি নকৰিবি। ৰাইজসকল বুজিছে, এয়া মই বনাই আছোঁ দেই। বেয়া হ'লে নাহাঁহিব কিন্তু। এয়া মোৰ পিঠা, এয়া এটা হাতত চাইজৰ লগত মিলিছেনে নাই মিলা ন ৰাইজ? এয়া চাইজৰ লগত মিলা
এয়া মই ট্ৰাইহে কৰিলোঁ দেই এয়া পাৰুলে বনাই আছে মই বনাব নোৱাৰোঁ পাৰোঁ আৰু অলপ অলপ ভাল নহয় আৰু সুন্দৰ নহয় সুন্দৰ এনেকুৱা ধৰণৰ সুন্দৰ নহয়